নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নুমলীগড় ৰিফাইনেৰীত যিসমূহ এপেণ্ডিসি পোষ্টৰ কাৰণে ভেকেন্সিজ আহিছে তাৰ কাৰণে আপোনালোকে এপ্লিকেশন প্ৰসেসটো কেনেকৈ কৰিব, ৰেজিষ্ট্ৰেচন প্ৰসেসটো কেনেকৈ কৰিব। এতিয়া মই আপোনালোকক এপ্লিকেশন প্ৰসেসটো দেখাম স্টেপ বাই স্টেপ। আপোনালোকে এইখিনি ধ্যান দি পেলাই চাব স্কিপ নকৰাকৈ, তেতিয়াহে আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা হ'ব। এটা স্ক্ৰিনত এখন মই নুমলীগড় ৰিফাইনেৰী যোনখন ৱেবছাইট হয় সেইখন খুলিছোঁ nrl.co.in। ইয়াত যাব, গৈ পেলাই অলপমান তললৈ গ'লে আপোনালোকে ইয়াতে এই কেৰিয়াৰ্ছৰ অপশ্যন পাব। এই কেৰিয়াৰ্ছটোত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া কাৰেণ্ট অপেনিংছত যাব আৰু কাৰেণ্ট অপেনিংছত এডভাৰটাইজ এংগেজমেণ্ট এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ পিছতে এইখন যোনখন আছে এইখন চাৰ্কুলাৰখন খুলি যাব, সেইখন আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। এতিয়া ইয়াত এটা পইণ্ট কৈছে যে এপ্লাই কৰাৰ আগতে প্ৰথমতে আপোনালোকে এপেণ্ডিক্সৰ ৰেজিষ্ট্ৰেশ্যন এইকেইটা পৰ্টেলত যায়। যদি এইখিনি কৰাৰ পিছতে আপোনালোকে যোনটো এডভাৰটাইজমেণ্টত আছে এইখন অপেনিংছ মই দেখাইছিলোঁ ইয়াতে ক্লিক কৰিলে আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছটো পাব। ইয়াত আপোনালোকৰ এডভাৰটাইজমেণ্টখন আহিছে, তো এপ্লাই অনলাইনত এতিয়া ক্লিক কৰিব। এপ্লাই অনলাইনত ক্লিক কৰাৰ পিছতে আপোনালোকক যোনখন পেজলৈ লৈ যাব এইখন। এতিয়া যদি নিউ এপ্লিকেশ্যন হয় তেতিয়া আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াত এনেকৈ কৰি পেলাই আপোনাক ইমেইল এড্ৰেছ ফোন নাম্বাৰটো দিব লাগিব 10 ডিজিটৰ, তাৰপিছত OTP এটা আহিব। OTPটো আপোনালোকে ইয়াত ভেৰিফাই কৰিব লাগিব। ইয়াত এইটো সুধিব, লিখিব লাগিব, তাৰপিছত প্ৰচিড কৰিব লাগিব। আপোনালোকে কোনটো সিটৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, যদি আপোনালোকে ITI কাৰণে কৰিছে বা গ্ৰেজুৱেটৰ কাৰণে কৰিছে নেকি, ডিপ্ল'মাৰ কাৰণে কৰিছে, ইয়াৰ পৰা চেক কৰিব লাগিব আৰু সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া মেকানিকেল ইঞ্জিনিয়াৰিংটো কৰিছোঁ, তাৰপিছত কোনটো লোকেশ্যনটো নুমলীগড়ে হ'ব। আপোনালোকে ইয়াতে ফাৰ্ষ্ট নেম দিব লাগিব, মিডল নেম আছে যদি মিডল নেম, আৰু তাৰপিছতে লাষ্ট নেমটো দিব লাগিব। ইয়াৰ পিছতে ডেট অফ বাৰ্থটো আপোনালোকে ভৰাব লাগিব, মান্থটো দিব, ইয়েৰটো দিব, এইজটো নিজে নিজে কেলকুলেট কৰি ওলাই ল'ব ইয়াৰ পৰা যেতিয়া আপোনালোকে ইয়েৰটো দিয়াৰ পিছতে। নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান দিলে, জেণ্ডাৰ মেল ফিমেল যি হয় দিব, ৰিলিজিয়নটো দিব, হিন্দুজিয়াম যদি হিন্দুজিয়াম, খ্ৰীষ্টিয়ানিটি বা বুদ্ধিজিয়াম যি হয়, তাৰপিছত মেৰিটেল ষ্টেটাছটো দিব, মেৰিড বা ছিংগল, কাষ্টটো দিব লাগিব, জেণ্ডাৰ OBC স্কেডিউল কাষ্ট যি হয় সেইটো দিব লাগিব, তাৰপিছতে গাৰ্জিয়ানৰ নামটো দিব লাগিব, গাৰ্ডিয়ানছ নেম আপোনালোকৰ যি হয়, আৰু লগতে ৰিলেশ্যনশ্বিপ উইথ গাৰ্জিয়ানটো দিব লাগিব, কোন হয় আপোনালোকৰ সেইটো দিব লাগিব, আংকল আণ্টি খুৰাক বা যি হয় আৰু নামটো আৰু ৰিলেশ্যনশ্বিপটো এইটো দিয়াৰ পিছতে এইটো দিব আপোনালোক ৱেডাৰ ফিজিকেলি চেলেঞ্জ য়েছ ন দিলে, য়েছ বা ন হ'লে সেইটো আপোনালোকে দিব। তাৰপিছতে এড্ৰেছ ফৰ কৰস্পণ্ডেঞ্চটো দিব, আপোনালোকৰ যোনটো ঘৰৰ এড্ৰেছ হয় বা য'ত আপোনালোকক মেইল বা ডকুমেণ্টছবিলাক পঠাব সেইটো দিব, আৰু লগতে পাৰ্মানেণ্ট এড্ৰেছ আৰু ছেইম এড্ৰেছ হয় নেকি কৰস্পণ্ডেঞ্চ এইটো য়েছ কৰিব বা ন কৰিলে, চিটি ডিষ্ট্ৰিক্ট ষ্টেট এইখিনি ভৰাব। তাৰপিছতে এইটো এডভাৰটাইজমেণ্টটো এপ্লাই ফৰ দি য়েছ ন এইটো আপোনালোকে য়েছ কৰিব লাগিব। আই চাৰ্টিফাই ডেট দ্য কাষ্ট মেনশ্যন বাই মি ইন এপ্লিকেশ্যন ইজ কাৰেক্ট, সেইটো আপোনালোকে য়েছ কৰিব লাগিব। তাৰপিছত ইয়াৰ পিছতে আপোনালোকে ছেভ আৰু নেক্সটত ক্লিক কৰিব। এতিয়া আকৌ এইখন আহিলে ইয়াতে এতিয়া আপোনালোকে ভৰাব লাগিব নিজৰ এডুকেশ্যনেল ডিটেইলছখিনি। ইয়াতে সুধিছে হেভ ইউ ষ্টাডিড অৰ পাছড আউট ফ্ৰম আ স্কুল উইদিন 10 কিলোমিটাৰ ৰেডিয়াছ অফ NRL, যদি য়েছ য়েছ, ন হ'লে ন, আৰু যদি য়েছ হয় তেতিয়াহ'লে আপোনাৰ স্কুলখনৰ নামটো চিলেক্ট কৰিব লাগিব, আৰু ন হ'লে একো নালাগে। তাৰপিছতে এইখিনি আপোনালোকৰ হাই ছেকেণ্ডেৰী, হাই স্কুল, এছেঞ্চিয়েল কোৱালিফিকেশ্যন এইখিনি আপোনালোকে ভৰাব লাগে, পাৰ্চেণ্টেজ কিমান পাইছে, কোনটো ডিচিপ্লিনত পাছ কৰিছে, এইখিনি গোটেইখিনি, ইয়েৰ অফ পাছিং, ইউনিভাৰ্চিটি বা ইনষ্টিটিউট বৰ্ড এইটো ভাগ দিব লাগিব, ক্লাছ 10ৰ 12ত আপোনালোকে কি লৈছিলে, ডিচিপ্লিন বা ট্ৰেড সেইখিনি দিব লাগিব। এইখিনি ভৰাই হৈ যোৱাৰ পিছতে আপোনালোকে এছেঞ্চিয়েল কোৱালিফিকেশ্যনত কি আছে সেইখিনিও দিব লাগিব। 12ত ছাপ'জ আপোনালোকে ছায়েন্স পঢ়িছিলে বা আপোনালোকে ITI কৰিছিলে, পলিটেকনিক বা যি কৰিছিলে আপোনালোকে সেইখিনি আপোনালোকে ভৰাব পাৰিব। ইয়াত গোটেইখিনি অপশ্যনছ আহিব, তাৰ পৰা এটা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব, পাৰ্চেণ্টেজ এইখিনিতো দিব লাগিব, কোনটো ইয়াৰত পাছ কৰিছে, মাৰ্কছটো আপোনালোকে দিলে,
ইয়াৰ অফ পাছিং টু দিব ইউনিভাৰ্চিটি বোৰ্ড বা য'ৰ পৰা কৰিছে সেইটো দিব তাৰ পিছতে এইটোত আপোনালোকে ইয়েছ কৰিব লাগিব আৰু সেভ এণ্ড নেক্সট কৰিব ইয়াৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ডেটা সেভড আহিব প্ৰচেছিং ফৰ আপলোডিং অফ দ্য ডকুমেণ্টছ এনেকৈ আহিব এতিয়া অ'কে কৰিব তাৰপিছতে আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকে ফাইলখিনি অলৰেডি স্কেন কৰি পেলাই নিজৰ ফোন বা লেপটপত থৈ দিব আৰু তাৰপিছতে ইয়াতে এখন এখনকৈ আপোনালোকে আপলোড কৰি যাব লাগিব গোটেইখিনি ইয়াৰ পৰা আপোনালোকে ল'ব লৈ পেলাই আপোনালোকে আপলোড কৰি যাব চুজ কৰিব আপলোড কৰিব চুজ কৰিব তাৰপিছত আপলোড কৰিব চুজ কৰাৰ পিছতে আপলোড কৰিব আৰু যেতিয়া আপলোড হৈ যাব এইটো মেছেজ আহিব তাৰপিছতে এইটো ইয়েছ কৰি দিব কমপ্লিট ৰেজিষ্ট্ৰেশ্যন ওৱান্স তেতিয়া কি হ'ব এইটো মেছেজ আহিব ওৱান্স ছাবমিটেড নো চেঞ্জেছ কেন বি ডান আৰু এনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব স্কেন কৰি পেলাই ছিগনেচাৰটো দিব লাগিব আৰু ছিগনেচাৰটো দিয়াৰ পিছতে বাকীখিনি আপোনালোকৰ প্ৰচেছটো হৈ যাব কিন্তু ইয়াৰ আগতে আপোনালোকে আৰু এটা প্ৰচেছ কৰিব লাগিব সেইটো আপোনালোকে যোনটো নেটছৰ ৱেবছাইট আছে তাত গৈ পেলাই আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু সেই ৰেজিষ্টাৰ নাম্বাৰটো ইয়াতে আপোনালোকে দিব লাগিব তো সেইকাৰণে সেই প্ৰচেছটো এবাৰ চাই লওঁ সেইটো কেনেকৈ কৰে ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে এই হোম বাটনটো প্ৰেছ কৰিব হোমটোলৈ যোৱাৰ পিছত ক'ব যে নেক্সট টু নিউ পৰ্টেল লঞ্চ হৈছে এইটোলৈ যাব লাগিব ইয়াৰ কাৰণে আপোনালোকে ইয়াত ক্লিক হিয়াৰত লগ ইন কৰিব আৰু তেতিয়া এইখন পেজ আহিব ষ্টুডেণ্টত আপোনালোকে এনেকৈ ক্লিক কৰিব ষ্টুডেণ্টত ক্লিক কৰাৰ পিছতে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আহিব আৰু ষ্টুডেণ্ট লগ ইন আহিব যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰা আছে তেতিয়াহ'লে আপোনালোকে নিজৰ যিখিনি আপোনালোকৰ ক্ৰেডেঞ্চিয়েলছ আছে সেইখিনি ফিল কৰি পেলাই আপোনালোকে লগ ইন কৰি ল'ব লাগিব আৰু যদি আপোনালোকে নতুনকৈ কৰিছে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ষ্টুডেণ্ট ৰেজিষ্টাৰ্ড এনেকৈ আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে ইয়াতে কৈছে যে এনচিয়ৰ ডেট দিছ ফলোৱিং ডকুমেণ্টছ আৰ কেপ ৰেডি ফৰ এনৰলিং ইন দ্য পৰ্টেল প্ৰথমতে আপোনালোকে এখন আধাৰ কাৰ্ডখন ৰেডি কৰি ৰাখিব লাগিব ভেলিড পাৰ্চনেল ইমেইল আইডি এটা লাগিব একাউণ্টটো এক্টিভেট কৰিবলৈ য'ত আপোনালোকৰ গোটেই ক্ৰেডেঞ্চিয়েলছবিলাক আহিব তাৰপিছত মোবাইল নম্বৰ এটা লাগিব আধাৰ কাৰ্ড পাৰ্চনেল ইমেইল আইডি মোবাইল নম্বৰ লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ফৰ্মেট JPG সাইজ লেছ দেন 1 MB লাগিব তাৰপিছত 4 নম্বৰ লাগিব আপোনালোকক পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ফৰ্মেট JPG সাইজ লেছ দেন 1 MB লাগিব তাৰপিছতে লাগিব আধাৰ সিডেড বা ম্যাপ বেংক একাউণ্ট ডিটেইলছ লাগিব কোৱালিফাইং যোনটো ডিগ্ৰী বা প্ৰভিজনেল সাৰ্টিফিকেট ফৰ্মেট PDF-ত লাগিব সাইজ লেছ দেন 1 MB লাগিব আৰু ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক বেংক একাউণ্ট ষ্টেটমেণ্ট ফৰ্মেট PDF সাইজ লেছ দেন 1 MB যদি আপোনালোকে গোটেই ডকুমেণ্টছখিনি ৰেডি আছে তেন্তে আপোনালোকে প্ৰচেছটো আগবাঢ়িব পাৰিব ইয়েছ কৰিব লাগিব আৰু যদি ইয়াত যিকোনো এখন ডকুমেণ্টছ কম আছে তেন্তে আপোনালোকে গোটেই ডকুমেণ্টছখিনি প্ৰথমতে ৰেডি কৰি ল'ব লাগিব আৰু তাৰপিছতে ইয়েছ কৰিব লাগিব আৰু ৰেডি নহ'লে নো আৰু যদি ৰেডি আছে তেন্তে আপোনালোকে ইয়েছ কৰি পেলাই আগবাঢ়িব লাগিব ইয়াত ইয়েছ এটা ইয়েছ কৰাৰ পিছতে এতিয়া প্ৰচেছটো ষ্টাৰ্ট হৈ যাব প্ৰথমতে আপোনালোকে ইমেইল আইডি এটা দিব লাগিব মোবাইল নাম্বাৰটো দিব লাগিব তাৰপিছতে ইয়াতে এটা ক্যাপচাৰ যোনটো আহিব সেইটো কৰি পেলাই সেন্ড OTP-ত ক্লিক কৰিব লাগিব এটা সেন্ড OTP-ত ক্লিক কৰাৰ পিছতে যোনটো নেক্সটখন পেজ আহিব সেইখনত আমি গোটেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰি যাম আৰু সেইটো মই এবাৰ দেখাই দিছো এইখিনি মই এবাৰ ফিল কৰি পেলাই নেক্সট পেজলৈ আহিছো তাৰপিছত আপোনালোকক দেখাই আছো তাৰপিছতে এতিয়া ইয়াতে ভেৰিফাই OTP-ত কৰিব লাগিব আৰু তাৰপিছত এইখন পেজ আহি যাব এইখন পেজ আহি যোৱাৰ পিছতে এইখিনি আপোনালোকে ফিল কৰি যাব লাগিব Have you undertaken any previous training? Do you have any experience? No. Yes, G ase apnalkor. Have you passed through regular part-time distance? Here, it apnalke dibo part hole part, regular hole regular, distance hole distance. Name as per Aadhaar card. Yete apnalko full name to dibo lagibo. Tar pisote date of birth to junto apnalko date of birth hoy hetu enake yat select kori pele apnalke fill koribo lagibo. Aru জেন্ডাৰ দিলে ক্যাটাগৰী যোনটো কমিউনিটি হয় ST SC হেতু দিব লাগিব আধাৰ নম্বৰটো আপোনালোকে ফিল কৰিব লাগিব গোটে আধাৰ নম্বৰটো তাৰ পিছতে আধাৰৰ এখন PDF আপোনালোকে ৰেডি কৰি পেলে সেইখন আপলোড কৰিব লাগিব ষ্টেট কোনটো ষ্টেটত আপোনালোকে বিলং কৰে হেয়া দিব ডিস্ট্ৰিক্টখন দিব লাগিব কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে ইনষ্টিটিউটৰ নামটো দিব লাগিব কোনখন
ইনষ্টিটিউটৰ পৰা আপোনালোকে পাছ কৰিছে বহুত বিলাক ইনষ্টিটিউট আছে তাৰ পৰা আপোনালোকে চেক কৰি ল'ব আপোনালোকৰ নিজৰ যিটো ট্ৰেড হয় বা যিটো নিজৰ কোৱালিফিকেশন হয় সেইটো হিচাপত আপোনালোকে এইখিনি এনেকে এন্টাৰ কৰিব লাগিব ফৰ্মখনত ষ্টুডেন্টস ৰোল নাম্বাৰটো দিলে ইয়াতে তাৰ পিছতে সিলেক্ট ইয়াৰ অফ পাসিং টু কৰিব কোনটো ইয়াৰত পাস কৰিছে মান্থ অফ পাসিং টু দিব জুন জুলাই আৰু পার্সেন্টেজ কিমান আছে মেইলটো দিব পাসওয়ার্ডটো ক্রিয়েট করব তাছত ন কনফার্ম পাসওয়ার্ড করব ওকে কৰাৰ পিছত আপোনালোকৰ সাথে ইমেইলটো আহি যাব যে আপোনালোকৰ এটা সাকসেসফুলি আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰসেসটো হৈছে তাৰ পিছতে নিজৰ ইমেইল আৰু পাসওয়ার্ডটো যোনটো আপোনালোকে দি পেলাই কৰিছে সেইটো দি আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছতে বাকি নেম অফ দা ষ্টুডেন্ট ডেট অফ বাৰ্থ জেন্ডাৰ মাদাৰ্স নেম ফাদাৰ্স নেম আধাৰ নাম্বাৰ আৰু এইখিনি গুটেখিনি আপোনালোকে ফিল কৰিব লাগিব মাইনৰিটি নেকি পাৰ্সন উইথ ডিসেবিলিটি হলে সেইখিনি দিব লাগিব আৰু ইমেইল মোবাইল এইখিনি দিব লাগিব দিয়াৰ পিছতে এডুকেশনাল কোৱালিফিকেশন কোপৰা পাস কৰিছে কি পাস কৰিছে এইখিনি অলৰেডি যোনখিনি দিছে তাৰ আৰু আপলোড প্ৰভিজনাল পাস সাৰ্টিফিকেট পিডিএফ অফ 1 MB এটো কৰিলে ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং বা টেকনলজি জয়েন অফাৰ হায়াৰ ষ্টাডিজত কি আছে 10+2 এবিলাক আইটিআই কৰিছে যদি আইটিআই কোপৰা কৰিছে এইখিনি গুটেখিনি আপোনালোকৰ নিজৰ এইখিনি ইনফৰমেশনছ খিনি ইয়াত আপোনালোকে এনেকৈ আপলোড কৰি দিব লাগিব পুনৰ বিষয় ইয়াত দুখাৰিমান লিখি দিব জেনাৰেল স্কিলছ কি স্কিল আপোনালোকৰ স্কিল আছে সেইখিনি স্কিলখিনি বিষয় অলপমান লিখিব ইয়াতে নিজৰ বিষয় দুখাৰিমান লিখি দিব কমিউনিকেশন আপোনালোকৰ যদি ভাল আছে তাৰপিছতে আপোনালোকে এক্সেল জানে টেলি জানে কিবা ল্যাঙ্গুয়েজ জানে এইখিনি লিখিব জাভা এক্সেল যি জানে আৰু ল্যাঙ্গুয়েজ কি আছে পার্মানেন্ট এড্রেস পোস্ট অফিস সেভ এন্ড কন্টিনিউ ট্রেনিং লোকেশন প্রেফারেন্স যে যত আপোনালোকে অসমত বিচাৰিছে অসমত এইখিনি দিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিলে কোনটো ডিস্ট্ৰিক্টত লাগে তাৰ পিছতে স্টেট 2 স্টেট 3 এনেকৈ আপোনালোকে বেলেগ স্টেটটো দিব পাৰে অসমখন স্টেট 1 দিলে দিল্লীখন স্টেট 2 দিলে কোনটো ফিল্ডত আপোনালোকৰ প্ৰেফাৰেন্স লাগে সেইখিনি কৰি এনেকৈ সেভ এজ কৰিব আৰু কন্টিনিউ কৰি আপোনালোকে ইয়াতে বেংকৰ ডিটেইলছখিনি ভৰাব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়া বেংক একাউণ্ট নম্বৰ বেংক একাউণ্ট হোল্ডাৰ্ছ নেম আৰু আপোনালোকৰ বেংকৰ যোনখন পাছবুক থাকে তাৰ পেজখন ফাৰ্ষ্টৰ যোনকেইখন য'ত ডিটেইলছখিনি দিয়া থাকে সেইখিনি আপোনালোকে এখন স্ক্যান কৰি পেলাই পিডিএফ বনাই ল'ব লাগিব আৰু তাৰপিছত এইখিনি গোটেইখিনি সেভ কৰি পেলাই প্ৰিভিউ কৰি চাই ল'ব য'ত সব ডিটেইলছ কাৰেক্ট আছে তেন্তে আপোনালোকে ফাইনেল সাবমিট কৰি দিব পাৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে যদি হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু আপোনালোকে এনআৰএলৰ এপেন্টিসশিপ পোষ্টবিলাকৰ কাৰণে এপ্লিকেশন প্ৰসেসটো বা ৰেজিষ্ট্ৰেচন প্ৰসেসটো কৰিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ